তো এতিয়া আমি টুথ এণ্ড হেয়াৰলৈকে আহোঁ। এইটো আমাৰ লাষ্ট ছেগমেণ্ট হয় ভিডিঅ'ৰ। ওকে এনেতো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে। চ' আমি টুথ এণ্ড হেয়াৰ ষ্টাৰ্ট কৰিব গৈ আছোঁ। Okay. ফাৰ্ষ্ট কি আহে চাওঁ। টুথ এণ্ড হেয়াৰৰ ৰুলছটো আপোনাক কৈ দিওঁ। যদি হেডছ আহে তেতিয়াহ'লে আপোনাৰ ট্ৰুথ, আচ্ছা আৰু যদি টেইলছ মই আহে মানে চুজ কৰিব নোৱাৰোঁ আৰু আপুনি চুজ কৰিব নোৱাৰে, ইয়াতে যিটো আহিব এইটো। ঠিক আছে যদি হেড আহে তো ট্ৰুথ, টেইলছ আহিলে ডেয়াৰ। ঠিক আছে। চলো ষ্টাৰ্ট কৰোঁ। হেড ডেয়াৰটো এনেকুৱা যে আপোনাৰ কোনোবা এজন ফেল' ক্ৰিয়েটাৰক কপি কৰি আপুনি তেখেতৰ ষ্টাইলত এটা ফুড ব্লগ এটা বনাওক। আৰু লগতে ধৰক এতিয়া মই এক্সাম্পল দিছোঁ, এইটো পানীৰ গিলাচ হয়, এইটো বহুত টেষ্টি হয়, এইটোক লৈ আপুনি ফুড ব্লগ বনাওক। এইটোক লৈ পেলাই ফেল' ক্ৰিয়েটৰ ষ্টাইলত কোনোবা এজন কপি কৰাত বাৰু বেয়া মই কাৰ কৰোঁ কৰক, আপোনাৰ যোন আছে। ডিম্পুদাৰ কৰক, ডিম্পুদাৰে কৰি দিওঁ ডিম্পুদাৰ সি বেয়া নাপাব ডিম্পুদাৰ কৰক। তো তাতে একদম চিম্পলকৈ কয় নাজানো দেই, বেয়া নাপাব। মোবাইলটো লৈ লওক, মোবাইলটো নাই কেমেৰাত কৰিম মোবাইলটোত লৈ লওক। মোবাইলটো ঘৰতো ডিম্পু দে। সেই বস্তু তই এইফালে পানী দিছে আমাক, আমাৰ ভাই খাব লাগে পানী চানী, মজা বস্তু। নাজানো ভাল নাই তথাপি আৰু একদম যেনেকৈ কয় আৰু তাৰ লগততো বহুত ভালে একেলগে মজাকে থাকে আৰু মজাকে থাকে ন, চিল থাকে চিল মানুহ সেই হিচাপতে আৰু। ইমান আকৌ হেড আহিছে। ঠিক আছে ট্ৰুথ। ছ'চিয়েল মিডিয়াৰ আপোনাৰ ক্ৰাছ কোন বৰ্তমান, বা ইনফ্লুৱেঞ্চাৰ কোনোবা? ৱাও, বহুত মজা প্ৰশ্ন। ছ'চিয়েল মিডিয়া ক্ৰাছ, ছ'চিয়েল মিডিয়া মানে ইনফ্লুৱেঞ্চাৰ মানে এক্ট্ৰেছ যদি অসমৰ হয়তো বেছি ভাল। অসমৰ নহয়, মই এই হেৰিখন চাই পেলাই তাইক বহুত ভাল লাগিল। কোন? আপোনাৰ চেয়াৰা চিনেমাখনৰ তাইৰ ছোৱালীজনী যে আছে অনিত পাড্ডা নেকি, কিবা এটা ভাল লাগিল যিটো ষ্টাইলৰ এক্টিং কৰে, যেনে এক্সপ্ৰেছন দিয়ে, বহুত কিউট লাগিল। সেইটো হৈ গ'ল আৰু অসমৰ নাই নেকি, গুৱাহাটীৰ কোনো নাই? ভাল লাগি থাকে, হৈ থাকে ন বস্তুবিলাক। এতিয়া বৰ্তমান নাই নেকি কোনো? এতিয়া নাই দিয়ক, গালি মাৰিব মোক। হোম মিনিষ্টাৰে মাৰি দিব। ষ্টাৰ্ট কৰোঁ আকৌ এবাৰ। কি কৰিছে এইবাৰ আপোনাৰ হেডছ আকৌ। আপোনাক কেতিয়াবা যদি কোনোবা এটা ব্ৰেণ্ডে মানে বহুত পইচা দিয়ে, মানে ধৰক এনেকুৱা ইমান পইচা দিয়ে, কিন্তু আপুনি ধৰক সেইটো বস্তু ভাল নাপায়, সেইটো আপুনি কৰিবনে কেতিয়াবা ফুড ব্লগ? মই ফুডততো চবেই ভাল পাওঁ বাৰু। নহয় তথাপিও এনেই ধৰক পাৰ্টিকুলাৰলি কথাটো চাওক, এতিয়া যদি এথিক্সৰ বাহিৰত যায় বস্তু এটা, সেইটোতো পইচাটো মেটাৰ নকৰে, কাৰণ আজিকালি কিছুমান কোম্পানীটো বহুত টকা দিয়ে কৰা, কিন্তু সেইটো কৰা নাযায়। এতিয়া আমি এতিয়াও নকৰোঁ। এতিয়া ধৰি লওক মোক কোনোবা এটা ব্ৰেণ্ডে 1.5 লাখ টকা দি আছে, 2 লাখ টকা দি আছে, 2 লাখ পৰ্যন্ত দিয়ে, মই এটা বস্তু প্ৰমোট কৰিব লাগে, সেইটো বস্তু কৰা নাযায়। কিন্তু যদি বস্তু এটা নৰ্মেল চবেই খায় বা চবেই লয়, একো প্ৰব্লেম নাই কৰাত, বাট বস্তুটো বাহিৰত এথিকেল হেৰিৰ বাহিৰত যাব নালাগে। এনেই আপোনাক হায়েষ্ট আজিলৈকে কিমান টকা অফাৰ কৰাইছে পাৰ্টিকুলাৰ ব্ৰেণ্ডৰ পৰা? এই আৰু মানে হেৰি কিছুমান মানে বেটিং এপছতো বহুত কৰে, কিন্তু সেই বেটিং এপছবিলাকতো ধৰক আজিকালি ইলিগেল হয়, এতিয়াতো আৰু ইলিগেল হৈ গৈছে, প্ৰমোট কৰাটো ইলিগেল। চ' এনেই ধৰক আপোনাক বেলেগ এপছে মানে ইমান হায়েষ্ট দি পাইছে আজিলৈকে? মই ফাৰ্ষ্ট অফ অল বেটিং এপৰটো নকৰোঁৱে, মানে এতিয়াতো নকৰোঁৱে। এতিয়া ষ্টাৰ্টিঙৰ টাইমত অফাৰটো মনত নাই, কৰিছে 80,000-70,000 মানলৈকে কৰিছে আৰু। মানে সেইটো এটা হেৰিৰ কাৰণে নহয় আৰু, এটা ধৰি লওক ইনষ্টাগ্ৰাম ৰীল, ইউটিউব ভিডিঅ' চব মিলাই পেলাই। সেইবিলাক কি হয়, মানুহক মিছামিছি মানুহৰ লগত কিয় বেয়া, কাৰণ এইবিলাক বস্তু বেয়া বস্তু আৰু। কিন্তু আগতে মই ষ্টাৰ্টিঙতে ভিডিঅ'ৰ একদম ষ্টাৰ্টিঙতে 2 এটা কৰিছিলোঁ, যিটো মই মিষ্টেক কৰিছিলোঁ, সেইকাৰণে ষ্ট্ৰাইকো পৰিছিলে কিবা এটা। তেতিয়া আমাৰ চবেই কৰে, মই কৰি দিছোঁ আৰু কি আছে আৰু এনেকুৱা টাইপ। কিন্তু এতিয়া নকৰোঁ, এতিয়া মানে আপুনি মোৰ চেনেলত চাই সেইটো বস্তু নাপায়, বেটিঙৰ বস্তু নাই ন। সেইটো হয়, মানে মাজতে বহুত কেইজন ইউটিউবাৰক মই দেখিছিলোঁ ছ'চিয়েল মিডিয়াত অপেনলি মানে প্ৰমোট কৰি আছিলে। এইটোতো লিগেল হ'ব নালাগে একচুৱেলি। মানে প্ৰব্লেমটো অকল সেই মানুহকেইজনৰ নহয় ন, গোটেই ইণ্ডিয়া লেভেলত সেই বস্তু চলি আছে। আপুনি যদি IPL চাই, ড্ৰিম 11 চলি আছে, ড্ৰিম 11তো লাহেকে হয়তো বেলেগ বস্তু, বাট কেটেগৰীটো একেই ন। তো যদি এটা ডাঙৰ চেলিব্ৰিটি কৰি আছে, আজি যদি ইমান ডাঙৰ ইণ্ডিয়াৰ ডাঙৰ মানুহে কৰি আছে, আমাৰ কাৰণে এইটো বস্তু এনেকুৱা যে সিহঁতে কৰিছে আমিও কৰিব পাৰোঁ। কাৰণ আল্টিমেটলি বস্তুটো কি হয়, যদি শ্বাহৰুখ খানে কৰি আছে, যদি চলমান খানে কৰিছে, নামটো ল'ব নালাগে বাৰু, যদি কৰি আছে বেলেগে কৰি আছে, ইমান ডাঙৰ মানুহে কৰি আছে, আমি নৰ্মেলকৈ কৰোঁ, সেনেকৈ ভাবা যায় বস্তুটো বেয়া আৰু। চলো এইটো আমাৰ লাষ্ট ডেয়াৰ হ'ব, টুথ এণ্ড ডেয়াৰ যি হয় আৰু। ডেয়াৰ এইটো বহুত মজা ডেয়াৰ হয়। তিতা কেৰেলা জুচটো যে আছিল, আপুনি যে কৈ আছিল খাব নাপালোঁ বুলি, এতিয়া তিতা কেৰেলা জুচটো খাব লাগিব। খাই কেনে আপুনি ভ্লগ এটা বনাব লাগিব, নিজৰ ষ্টাইলত ভ্লগ এটা বনাব লাগিব। ঠিক আছে, ৰিভিউ দিব লাগিব, ৰিভিউ দিলে হ'ল।
এইটো তিতা কেৰেলা জুচ ঠিক আছে কেমেৰাত চাই লওক চবে কেমেৰাৰ ফালে কৰোঁ নেকি ফোন হ'ব ঠিক আছে তো হাই গাইজ আজি মই আহিছোঁ অসমীয়া পডকাষ্টলৈকে আৰু তেওঁলোকে মোক দিছে এইফালে তিতা কেৰেলাৰ জুচ 1 গিলাচ আপোনালোকে কোৱান্টিটিটো দেখিবলৈ পাইছে বহুত আছে আৰু দেখাততো ভালে লাগি আছে কিন্তু হেল্ডি বস্তু আৰু কিন্তু খাব মন নাযায় বাৰু তথাপি আপোনালোকৰ কাৰণে খাওঁ আৰু তিতা তিতা লাগিছে বেলেগ কি খাম আৰু বাট মই খাই পাইছোঁ এইটো বস্তু সেইকাৰণে মোৰ কাৰণে ইমান সেই নহয় কাৰণ কেতিয়াবা অলপ বেছি হেল্ডি হ'ব মন গ'লে খাই দিওঁ বাকী আপোনালোকে ট্ৰাই কৰিব যদি কাৰোবাৰ চুগাৰ টুগাৰ বেছিকৈ দা অসমীয়া পডকাষ্টত আহিব তিতা কেৰেলা জুচ খোৱাৰ কাৰণে তিতা লাগিব আৰু বেলেগ একো নাই ভাল লাগে ডিম্পুদাও খায়ে আছিল মই ভাবিছোঁ মানুহজনো বা তিতা কেৰেলা জুচ ইমান চব খাব পাৰোঁ 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে ৰেষ্টুৰেণ্ট হওক মই ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ